ওদালগুৰি জিলাৰ ব্ৰহ্ম ধৰ্ম অধিৱেশন ধৰ্ম আৰু আধ্যাত্মিক চিন্তা চেতনাৰে সুস্থ সমাজ গঢ়াৰ আহ্বান বড়ো জনগোষ্ঠীৰ উত্তৰণৰ বাৰ্তা বিলাই আৰু আধ্যাত্মিক চিন্তা চেতনাৰে সুস্থ সমাজ গঢ়াৰ আহ্বানেৰে দুদিনীয়াকৈ অনুষ্ঠিত ওদালগুৰি জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ 24 সংখ্যক অধিৱেশনখনি আজি জিলাখনৰ হৰিচিঙা কাহিবাৰীত সামৰণি পৰে ব্ৰহ্ম ধৰ্মৰ প্ৰৱৰ্তক গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু যজ্ঞ পূৰ্ণাহুতিৰে আৰম্ভ হোৱা এই অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গুৰুদেৱ কালীচৰণ ব্ৰহ্মই যি মহান উদ্দেশ্যৰে ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰম্ভ কৰিছিল সেয়া অৱধাৰিতভাৱে বৰ্তমানৰ প্ৰজন্মই আগবঢ়াই নিব লাগিব বুলি অনুকিয়াই ধৰ্ম আৰু আধ্যাত্মিক চিন্তা চেতনাৰে সুস্থ আৰু শান্তিপূৰ্ণ সমাজ গঢ়াৰ বাবে সকলোকে আগবাঢ়ি অহাৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আহ্বান জনায় সভাত স্মৰণিকা উন্মোচনে কৰা ৰৌতা স্নাতক মহাবিদ্যালয়ৰ উপাধ্যক্ষ কামাখ্যা ব্ৰহ্মই সভাত সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ উপসভাপতি ফতেন দৌমাৰীকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ ব্ৰহ্ম ধৰ্মৰ অনুগামী ভক্তপ্ৰাণ ৰাইজ এই অধিৱেশনত উপস্থিত থাকে নিউজ টেক্স ৰিপৰ্ট হেল্ল ওদালগুৰি জিলা ব্ৰহ্ম ধৰ্মৰ এইটো অধিৱেশন আছিলে আমন্ত্ৰণ জনাইছিল তেওঁলোকৰ এটা কাৰ্যসূচী এইফালে চবকে পাই ভাল লাগিল বড়োসকলৰ মাজত ব্ৰহ্ম ধৰ্ম আমাৰ কি কয় বড়ো সমাজক সংস্কাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট উদগনি দি আহিছে আগৰ পৰাই গুৰুদেৱ কালীচৰণ ব্ৰহ্ম তেওঁ প্ৰচাৰ কৰিছিল আৰু সেই ধৰ্মৰ জৰিয়তে বড়োত শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি সমাজৰ সকলো মানে কি কয় মানে সংস্কাৰৰ বা পৰিচালনা কি কয় পৰিৱৰ্তনৰ কাম কাজবিলাক তাৰ পৰাই আৰম্ভ হৈ আহিছে ব্ৰহ্ম ধৰ্ম প্ৰচাৰৰ লগতে তেখেতে সমাজ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আধুনিক ৰাজনীতিকলৈকে তেওঁ মানে দৃষ্টি ৰাখিছিলে তেখেতৰ ভিজন তালৈকে আছিলে আৰু সেই হিচাপে তেতিয়াৰ পৰাই জনজাতিসকলৰ কাৰণেও ৰাজনৈতিক মানে প্ৰেক্ষাপটত এটা সুকীয়া স্থান দিব লাগে বুলি চাইমন কমিশ্যনক তেতিয়াই তেওঁৰ নেতৃত্বত অনুৰোধ কৰিছিলে আৰু তাৰ পৰাই গোৱালপাৰা চিটু ৰিজাৰ্ভ হৈ ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া নিৰ্বাচিত হৈছিল ব্ৰিটিছৰ সময়ৰ পৰা আৰু তাৰ পৰাই তেখেতে মানে সেইটো সময়ত জনজাতিসকলৰ কাৰণে কাম কৰিবলৈ সক্ষম হৈছে ট্ৰাইবেল লীগ গঠন কৰি পেলাই আজিৰ জনজাতিসকলৰ সাংবিধানিকভাৱে যি মানে ৰক্ষা কবচ দি থবলৈ সক্ষম হৈছে অসমত ইয়াৰ অৱদান মানে গোপীনাথ বৰদলৈ ভীমবৰ দেউৰী আৰু তাৰ বিহাইণ্ডত আছিলে মানে গুৰুদেৱ কালীচৰণ গতিকে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ মানে যিটো তেওঁৰ আধ্যাত্মিক শিক্ষা সেইটো লৈয়ে ব্ৰহ্ম ধৰ্মই চলি থাকে আৰু সেই হিচাপে আজিৰ সময়তো ব্ৰহ্ম ধৰ্মই মানে আমাৰ গুৰুদেৱৰ যিখিনি শিক্ষা তেওঁৰ যিখিনি আপোনাৰ ফিলচফিকেল কথা তাক প্ৰচাৰ কৰি সমাজত যথেষ্ট ডাঙৰ মানে অৰিহণা প্ৰয়োজনীয়তাটো আছে সেইটো মানে কি কয় শেষ নাই নতুন নতুন প্ৰজন্ম আহি থাকিব আৰু ব্ৰহ্ম ধৰ্ম পৰিচালনাত আমাৰ মহিলাসকলৰ যুৱসকলৰ এটা মঞ্চ আছে আৰু মহিলা যুৱ এইখিনিও মানে কণ্টিনিউছভাৱে মানে লাগি থাকে আৰু কিবা যদি তেনেকুৱা ধৰণৰ দেখা দিয়ে কিছুমান মানে অপ্ৰীতিকৰ মানে চিটুৱেশ্যন য'ত যুৱ সমাজে মানে জড়িত থাকে সেইবিলাকৰ ক্ষেত্ৰত এটা মানে সজাগতাৰ কাৰণে আৰু তেনেকুৱা ধৰণৰ ভৱিষ্যতত যাতে হ'ব নোৱাৰে তেনেকুৱা ধৰণৰ কাম কৰাৰো উদাহৰণ আছে আৰু সেইবোৰ কাম কৰি থাকে গতিকে ধৰ্মৰ জৰিয়তে সমাজখনত ব্ৰহ্ম ধৰ্মৰ যিসকল সেৱক আছে এই সেৱকে যথেষ্ট মানে কাম কৰি আহিছে আৰু এতিয়াও কাম কৰি থাকে এই মঞ্চৰ পৰা আপুনি কি আহ্বান জনাব তোমাৰ সমাজখনক না এই মঞ্চৰ পৰা আহ্বান সেইটোৱে গুৰুদেৱে আমাক যিটো শিকাই থৈ গৈছে সেই হিচাপে আমি চবে আমাৰ জীৱনটো পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব লাগে ধৰ্মৰ প্ৰতিদি আমি আগুৱাই যাব লাগে আৰু তেতিয়াই আমাৰ নিজৰো মংগল হ'ব আৰু সকলৰ মংগলৰ বাবেও আমি কাম কৰিব পাৰিম ধন্যবাদ ছাৰ বা সৎসংগী হওক ভাগৱতী হওক শংকৰীয়ে হওক ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিব ব্ৰহ্ম ধৰ্মৰ
উদ্দেশ্য হ'ল মানৱ জাতিক একত্ৰ কৰা আমি এক বান্ধোনেৰে আমি অসমত জীয়াই থাকিব লাগে যিয়ে যি কি ধৰ্ম গ্ৰহণ কৰক পূজা কৰক আমি মানুহ হিচাপে আমি একেলগ হৈ থাকিব লাগে আমি কোনো ধৰ্ম আমি ঘৃণা কৰিব নাপাওঁ কৰিব নালাগে যিজনে যেনেকৈ ধৰ্ম গ্ৰহণ কৰিছে পূজা পাঠ কৰিছে সেইটো তেনেকৈ চলি থাকিব কিন্তু আমি মানুহ হিচাপে মানৱ জাতি হিচাপে আমি এক হৈ পেলাই আমি থাকিব লাগিব আমাৰ ব্ৰহ্ম ধৰ্মৰ পৰা আমি আমাৰ ব্ৰহ্ম ধৰ্মৰ বাহিৰে বিভিন্ন যিমানবিলাক ব্ৰহ্ম ধৰ্ম গৈ আছে তেখেতসকললৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আহি পেলাই আমাৰ ব্ৰহ্ম ধৰ্মৰ লিখিত হ'ব পাৰে ব্ৰহ্ম ধৰ্মটো গ্ৰহণ কৰিব পাৰে ইয়াত কোনো আপত্তি নাই আমাৰ ইয়াত সঁচাকৈ আপুনি সুধিছে আজি এই অধিৱেশনৰ জৰিয়তে দুদিনীয়া যি অধিৱেশন হ'ল যোৱাকালি প্ৰতিনিধি সভা আছিলে আমাৰ চদু ব্ৰহ্ম ধৰ্মৰ অন্তৰ্গত 5টা পৰ্যায়ৰ শাখা কমিটি আছে ইয়ে মহিলা সমিতি সদৌ ব্ৰহ্ম ধৰ্ম মহিলা সমিতি সদৌ ব্ৰহ্ম ধৰ্ম যুৱ সমিতি সদৌ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সংসদ আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্ট তেনেকুৱাকৈ আমাৰ 5টা শাখা এই 5টা শাখাৰ দ্বাৰাই ভিন্ন ভিন্ন আলোচনাৰ জৰিয়তে প্ৰতিনিধি সভাৰ জৰিয়তে আমাৰ কৰণীয় সমাজৰ কাৰণে আৰু নিজৰ কমিটিৰ কাৰণে বহুখিনি আলোচনা হৈছিলে যোৱাকালি আৰু আজি মুকলি সভা এই মুকলি সভাৰ দ্বাৰাই আজি ৰাতিপুৱা প্ৰচাৰ সংসদ অৰ্থাৎ আমাৰ ধৰ্মৰ যি মানে আধ্যাত্মিক জ্ঞান গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বাবাই দি যোৱা আধ্যাত্মিকতা সেইটোক ৰাইজক বিলাই দিব লাগে বহু যুৱ প্ৰজন্ম আহি আছে তেওঁলোকে আজিৰ যুগত বা আজিৰ দিনত ধৰ্মৰ প্ৰতি মানে কোনো জ্ঞানবোধ নোহোৱা হৈ আহি আছে সমাজত বিবিচাৰ মানে বহুত বেয়া ধৰণৰ চিন্তা চৰ্চা চলি আহি আছে সেইটোকে জ্ঞান দিবৰ কাৰণে আধ্যাত্মিক জ্ঞানতা দিবৰ কাৰণে আজি ধৰ্ম খুব দৰকাৰ আৰু ধৰ্মত সকলোৱে সহায় সহযোগিতা কৰিব লাগে আজি মুকলি সভাৰ জৰিয়তে প্ৰচাৰ সংসদৰ যি ইয়াত সংস্কৃতি মানে চলি আছে আলোচনা সেইটোৰ জৰিয়তে আমাৰ প্ৰত্যেকটো ধৰ্মাৱলম্বী ৰাইজলৈ এটা বাৰ্তা মানে যাব যে আমাৰ সমাজত সুখ শান্তি আধ্যাত্মিকতাৰ জৰিয়তে সুখ শান্তি খুব প্ৰয়োজন হৈ পৰিছে সেইটোকে বিলাই দিবৰ কাৰণে আজি ওদালগুৰি জিলা ব্ৰহ্ম ধৰ্ম সমিতিয়ে 24তম বৰ উলমাৰে উদযাপন কৰিছে অধিৱেশন 24তম অধিৱেশন সেইটোকে মই জনালোঁ